দুখীয়া ঘৰৰ ছোৱালীজনী কুলক্ষণী আৰু ধনী ঘৰৰ পৰা অনা বোৱাৰীজনী লক্ষ্মী। আপুনি বা মই নভবা এনেকুৱা বহু কথা কিন্তু বহুত মানুহে ভাবে। ছোৱালী মানে আচলতে লক্ষ্মী হয়। মাটিৰ প্ৰতিমাক আপুনি পূজা কৰিব, কিন্তু তেজ মঙহেৰে গঢ়া আনৰ ছোৱালীজনী বোৱাৰী কৰি অনাৰ পাছত আপুনি অত্যাচাৰ কৰিব। তেনেকুৱা মানসিকতা মানুহৰ ওচৰত আচলতে লক্ষ্মী কেতিয়াও নাথাকে। যেতিয়া লক্ষ্মীজনীয়ে ভাগ্য লগত লৈ আনিব, চাবচোন আমাৰ দৰে আপোনাৰো জীৱন সলনি হৈ যাব। আজি আপোনালোকে আমাৰ নজনা বহুকেইটা দিশ সামৰি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিবলৈ নাপাহৰিব দেই। গুড মৰ্ণিং। ৰাতিপুৱা হোৱাৰ লগে লগে আহি গ'লোঁ পাকঘৰলৈ। মই কাটি আছোঁ শাক আৰু মুনুৱে ভাত দালি পাতিছে। এতিয়া মই যাওঁ ফুলকবি এপাহ আনিবলৈ। আপোনালোকক দেখুৱাইছিলোঁ যে বাৰীখন খুব ধুনীয়াকৈ কবি চবিবোৰ হৈছে, তাৰে এপাহ বোলে খাব হ'ল। আজিকালি বৰ ধুনীয়াকৈ আমাৰ এইখিনিত ৰ'দ পৰে। আগতে পদূলিটো এইটো চাইডে নাছিলে, এইফালে আছিলে। তেতিয়া মানে ইমান বেছি ৰ'দ চ'দ নপৰে, আৰু ইয়াতে এজোপা নাৰিকল গছ আছিলে যাৰ কাৰণে একদম ৰ'দ নপৰে। এতিয়া পদূলিটো উলিয়াবৰ কাৰণে নাৰিকল গছজোপাও কাটি দিলে। এতিয়া চেৰিয়েও ৰ'দ লৈছে। অলপ পিছত আমাৰ চেংনাং উঠি আহিব। আৰু আহি আছোঁ মই এতিয়া আমাৰ বাৰীখনলৈ। ৰাতিপুৱা হোৱাৰ লগে লগে মুঠতে এইবিলাক কামৰ অন্ত নাই। মাইকী মানুহৰ কামেই কাম ন। ৰাতিপুৱা কৈছিলোঁ নহয়, প্ৰথম মাইকী মানুহৰ পৰা আৰম্ভ হয়, ৰাতি আকৌ মাইকী মানুহৰ পৰা শেষ হয়। এতিয়া আহি গ'লোঁ ফুলকবি পাহ নিবৰ কাৰণে। এইখিনি হৈছে ব্ৰকলিও হৈছে। এইবিলাক চাওক। ক্লাছ লৈ আহিলা? এইপাহ ব্ৰকলি আৰু এইকেইপাহ হৈছে ফুলকবি। আমাৰ মুনুৱে বোলে সুন্দৰী হৈ ওলাব আপোনালোকৰ আগত, গতিকে এতিয়া নোলাওঁ বুলি কৈছে। কিন্তু মই যে অন্যায়কৈ আপোনালোকক দেখুৱাই দিম, ইমান বেয়াকৈও নাথাকে ন। মুনুটো এনেও আপোনালোকে কয় সহজ সৰল বুলি, আৰু বেছিকৈ ষ্টাইল নকৰে নাই। মই নোলাওঁ দেই। আকৌ মোৰ হাতখন তিতি আছে নহয়, হাতখন তিতি আছে। নাই দেখুৱা মুনু, নাই দেখুৱা। মই ষ্টাইল কৰি ওলাওঁ আজিকালি। কেতিয়াবা যে এনেকুৱা হয় নহয়, বিশ্বাস নকৰিব আপোনালোকে। কালি ৰাতি বাবুলে কৈছে বাদ দিয়া আমাৰ এদিন নালাগে তুমি ভিডিঅ' দিবলৈ। মানে ভিডিঅ' এডিটিং কৰোঁতে 12টা বাজি গ'ল নহয়। ৰাতিপুৱাটো সোনকালে উঠিবই লাগে। তাৰপৰা সেই তেনেকৈ মানে ৰাতি কামবিলাক কৰোঁ না। কেতিয়াবা ভুলকৈ কিছুমান শব্দ কৈ পাওঁ, কেতিয়া কওঁ কি কওঁ নিজেই গম নাপাওঁ। তাৰপিছত যেতিয়া বেলেগে মানে শুধৰাই দিয়ে তেতিয়াহে গম পাওঁ, এইটো শব্দ মোৰ ভুল হৈ গৈছিলে। মানে আকৌ এবাৰ চাবলৈও কেতিয়াবা সময় নহয়। ফুলকবি, গাজৰ, তাৰপিছতে আৰু কি আছিলে, ওলকবি আৰু কি আছিলে, বিন আছিলে, মটৰ আছিলে, কেঁচা মটৰ, চব মিক্স কৰি দিছোঁ। স্কুললৈ যাবৰ মোৰ সময় হৈ গ'ল, আৰু চেংনাঙৰ মাতটো শুনিছোঁ। তাই আকৌ অকণমান দেৰিকৈ উঠে নহয়। ওলাই আহিছেই নে নায়ে অহা নে? দেহামণি গুড মৰ্ণিং। মই যাবলৈ ওলালোঁ। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। উঠিবা, স্কুটিত উঠিব লাগে। উঠিম। চুমুদি খাওঁ দিয়া চুমুদি খাওঁ। তুমি কাপোৰ পিন্ধি আহিবা দেই। উঠিবা। সেয়া কিবা এটা কৰি ফুচুলাই দিবা। চাবি লাগি আছে। কোনোবা ক'বালৈ গৈছিলে, এওঁৱে গৈছিলে নে বাবুলে গৈছিলে জানো, চাবিটো লাগি আছে। যেন তেন ফুচুলাবা দেই। আজিকালি এনেকুৱাই কৰে। কেনিবা যাবৰ সময়ত একদম যাবলৈ লাগে লগত। স্কুটিত উঠিম। মিউ আঁতৰ। কোনোবাই কৈছিলে মোক, এই টিফিনটো বোলে মোক পথাৰলৈ যোৱা নিচিনা লাগে। সঁচাকৈ হয় বাৰু, মানে টিফিনটো নালাগে আচলতে, মোনা বুলি কয় যে মোনাটো লাগে। কিন্তু উপায় নাই, একেবাৰে ওচৰতে স্কুল, সেইকাৰণে এনেকৈ সোমোৱাই পেলাই লৈ যাওঁ। আৰু ভাবি আছোঁ বেলেগ বেগ এটা বোলো আনিব লাগিব দেই, কিন্তু ভাবি থকাতেই গৈছে। আজি আমাৰ প্ৰাতঃসভাকে অকণমান আপোনালোকক দেখুৱাই দিলোঁ। ষ্টুডেণ্টখিনি কেনেকুৱা লাগিছে জনাব দেই। আৰু আজি যে আমাৰ স্কুললৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অলপো আহিলে। এইখন স্কুলৰ পৰা ওলাই যোৱাৰ পিছতো বোলে ইহঁতি মৰম পাহৰিব পৰা নাই দেই। আজি আহিছে, আৰু ইণ্টাৰেষ্টিং যে খিচিৰি খাবলৈ লৈছে ইহঁতি। ইয়াৰ টেষ্টে বেলেগ ন। লক্ষ্যজিত হ'ব যোৱা পাৰ্থ, দিয়া খোৱাগৈ, বহি ল'বা দেই ক'ৰবাত। আমাৰ এওঁ আজিৰ পৰাহে যদি টোপনি ধৰে আৰু সদায় কৈ থাকে ধানখিনি মাৰিব লাগে। আজি হৈ যাব নেকি? বহুত দিনৰ পৰা বিচাৰিয়ে আছে, ইফালে ফোন কৰে সিফালে যায়। মুঠতে আজি যেনে তেনে আনি পালেহি এইটো মেচিনটো, আৰু এতিয়া মেচিনেৰে ধান মাৰিব। সেইখিনি একদম তুমিও কৰিবা নেকি? কিবা পাগুৰি চাগুৰি মাৰি লৈছা যে। আজিকালি ইমান সহজতে ধান মাৰিব পৰা মেচিনবিলাক ওলালে।
আগতে আমি যেতিয়া সৰুহে আছিলোঁ দেউতাহঁতে একদম পিছে পিছে মৰণা পিছে পিছে দৌৰি ফুৰা কথা এতিয়াও মনত পৰে তাৰপিছতে গৰুবিলাকক এনেকৈ হেৰি এখন পিন্ধাই দিছিলে সেই এখন কি বুলি কয় মুখা এখন পিন্ধাই দিয়ে বাঁহৰ এনেকৈ বন্ধ কৰি পেলাই যাতে খেৰ চেৰ খাব নোৱাৰে ধান চান খাব নোৱাৰে তাৰপিছত যেতিয়া ধান চান মাৰি মেলি শেষ হয় তেতিয়া মানে এইবিলাক খুলি দিয়ে আৰু খুলি পেলাই খেৰ খাবলৈ দিয়ে সেইবিলাক নষ্টালজিক আজিকালি দেখি পাবলৈ প্ৰায় নোহোৱাৰ দৰে হৈছে ধানৰ মানুহখিনিৰ কাৰণে চাহ বনাই আছোঁ আৰু চাহ খাবলৈ আজি বৰ বিশেষ একো নাই দেই এনেকৈ কেতিয়াবা আপোনালোকে বনাই নে বাৰু এয়া চিৰা আৰু পাপৰ কেৰাহীত আৰু আছে ভাগে ভাগে তেনেকৈ দি দিব লাগিব তাৰপিছত আমাৰ চেংনাক এতিয়ালৈকে উঠাই নাই চেংনাক শুই আছে এতিয়া মাকজনী সাৰ পালে নাই চাবলৈ যাবলৈ মোৰ সময় নাই তাৰপিছতে দেখুৱাম আজি আমাৰ ঘৰলৈ আলহী আহিছে অলপমান পিছতে দেখুৱাম আলহী আহিয়ে চিধা চিধি কেমেৰা ধৰিছে দেখুৱাই দিম আৰু এজনী আছে গাৰ্গী আৰু এইফালে আলহী মই এতিয়ালৈকে চিনাকি হোৱাই নাই বহা মই গৈ আছো দেই চাহ দি লওঁ কি খাবা দেহা চিৰা খাবা মায়ে কি খাব মায়ে একো নাখায় মায়ে একো নাখায় মুনুৱে বৰ ভাল পায় নিমখীয়া বস্তু যে সেইকাৰণে এনেই জোকাৰিছো আৰু তোমালোকে দুজনীয়ে খোৱা দুজনী মই চাহ বনাইছো এতিয়া আহি চিধা কেমেৰাই ধৰিছেহি এই মাত্ৰ আহিছেহে কেনেবা কিহে পালে দুইজনীকে গাড়ী কাইলৈ বাৰ্থডে হয় তাকে আজি লগৰজনীয়ে খন্দুৱাব বিচাৰিছে কিন্তু কান্দি কান্দি নহয় হাঁহি হাঁহি জীৱন জীয়াব লাগে হয় নাই সদায় হাঁহিৰে মনটো একদম ভাল হৈ থাকিব লাগে যিমান হাঁহে আপুনি কিমান স্বাস্থ্যৰ কাৰণেও ভাল গতিকে বিন্দাছ এতিয়া আমি গোটেইকেইজনীয়ে ভাত বনাব যাম লগটো কিমান ধুনীয়াকৈ লৈ ল'লোঁ দেখিছে নাই আজি মুনু আজি তোমাৰ বিৰতি আজি বিৰতি এই চুৱেটাৰটো দেখিলে মানে বাই ভাগৰ বুলি কয় মানে মেঘালীয়ে এইটো চুৱেটাৰ পিন্ধিছিলে আমাৰ ঘৰত থাকোঁতে তাৰপিছত এইটো চুৱেটাৰ মানে বাই ভাগৰ বুলিয়ে কয় আৰু মই পিন্ধিবলৈ হ'লে মানে বাই ভাগৰ বুলি কৈছে সেইকাৰণে মই পিন্ধাই নাই পিন্ধিম বোলে বাই ফটক পাই বোলে মোক এই অৱস্থা কৰিছে দেখিছানে আজি যে তোমাৰ ধুনুবাজনী নাহিলে মেঘালী বা নাহিলে ৰীতামণি বা নাহিলে আহিব কাইলৈ দেই কাইলৈ ৰাতিপুৱা কিমান সময়ত পাবহি নাজানো বাৰু আৰু এতিয়া যে পাকঘৰত সোমালো আজি আপোনালোকক দেখুৱাব লগা বিশেষ একো নাই যিহেতু আমাৰ অকণমান মাছ মাংস বন্ধ হৈ আছে সেইকাৰণে বইল দাইলে পাতিছে এতিয়া ইয়াতে আলু দি দিম এতিয়া আলহী অতিথিয়ে তেনেকৈ ভাত খাব লাগিব এনেকুৱা দিনত আহিছে হয় নাই উপায় নাই আৰু যেনেকৈ চলাই আৰু হয় নাই দেহা আমি আলুৱে বইলে খাম আলু দাইল বইল বাহঁতেও খাব কোনে মাৰিলে মিছা কথা নকবা এনেই কৈ দিছা আৰু ন নাই মৰা নহয় ইমান ধুনীয়া বাজনী চোৱাচোন মৰম কৰি দিয়া লগ ল'ব ৰবা মানে ইহঁতক বেছিকে ভাল পাই আছে নাই সেইকাৰণে আকৌ কলিজা ভাত খাইছা কি ওলাইছে এইখন বিচনাখন আলহী কোঠাটোলৈ নিব লাগে এইটো ৰুমতো শুবলৈ দিব পাৰোঁ কিন্তু এইফালে চাওকচোন এই অৱস্থা হৈ আছে গতিকে ইমান হিম পৰিলে ঠাণ্ডাও লাগিব সেইকাৰণে ইয়াত শুবলৈ দিবলৈ মন নাই হিম পৰিলে কিমান ঠাণ্ডা হ'ব বাৰু এতিয়া যেনে তেনে কেকু জেকুকে দাঙিম আৰু পাৰিম নে নোৱাৰিম আমি অঁতৰাওকে তুমি ধৰিবা সি কণীলৈকে ওলাইছে আৰু এইবিলাক কি কি কৰিছে ভগৱানে জানে আৰু দেই ঘটং ঘাটাং কৰি আছে যে এইফালে কিবা আছে নি ব্লেংকেট এখন আছে এইবোৰ মুনুৱে যৌতুক এটা নিছিলে সোমোৱাই পেলাই থৈ দিছে ডিভানখনতে এতিয়াহে পাইছোঁ লোৱা এইবোৰ একদম গৰম বস্তু এনেকৈ ধৰিবা ধৰি পিনে এনেকৈ আনিবা লোৱা দেই এইটো তোমাক দিলোঁ পাৰিছে দেই এই পাৰিছে ডাঙৰ হ'লে আৰু পাৰিব হয় নাই মুনু এই বিচনাখন একদম বহুত দিনৰ পুৰণি কিছুমান যে পুৰণি বস্তু যে খুব মৰম এটা থাকে হেঁপাহ এটাও থাকে আমি কিমান কেনেকুৱা দিনৰ পৰা আজি এইটো দিন পাইছোঁ সেইটো কাৰণে আপোনালোকক দেখুৱালোঁ যে একেদিনাই মানুহ কেতিয়াও সফল হ'বও নোৱাৰে বহুত কিবা কিবি কিনি ধনীও হ'ব নোৱাৰে আমি বাৰু এতিয়ালৈকে ধনী নাই হোৱা তথাপিও এনেকৈ এপদকৈ বস্তু লৈ আজিলৈকে ইমানখিনি হৈছেগৈ অন্ততঃ বিচনাখন সলনি কৰিব পাৰিব আৰু মুনুৱে আহিও এখন বিচনা পাইছিলা ন মুনু অভাৱ মানুহৰ পটককৈ শেষো নহয় আৰু সেইখিনি অভাৱ পূৰ কৰিবলৈ হ'লে মানুহে কষ্ট কৰিবলগীয়া হয় ইয়াৰ অন্তৰালৰ কষ্টখিনি হয়তো বহুতে এতিয়ালৈকে দেখাও নাই আৰু মুনু এই ৰুমটো আছিলে তোমালোকৰ এইটো ৰুম মানে ইমান সৰু নহয় আৰু
এইডোখৰ বহল আছিলে এই ৱালখন মানে অকণ পাছলে আছিলে আৰু এটা কথা আজি কৈ দিওঁ আমি কিমানখিনিৰ পৰা আহি এইখিনি পালোহি বিশেষকৈ এই ৰুমটো বাইদেউ বিছনাখন উলিয়াই আনিছে সেইকাৰণে এইখিনি কথা ক'বলৈ মন গ'ল এইখিনিতে এখন নাৱৰা আছিলে মুনু গডৰেজটো কাপোৰ ধৰা গডৰেজটো এডোখৰ আছিলে আল্লাহখন এডোখৰ আছিলে আৰু এডাল আল্লাহ মোৰ দাদাই বনাই দিয়া এতিয়াও এডাল এনেকে আছে এডালৰ মৰমো বেলেগ কাৰণ দাদাই নিজৰ হাতেৰে সি নিজে ৱেল্ডিং কৰি পেলাই বনাই দিছিলে এতিয়া মই ক'বলৈ লোৱা কথাটো হৈছে কি এদিন মই ঘৰত নাই আৰু মুনুৱে ফোন কৰিছে খুব ডাঙৰকৈ বৰষুণ দিছে এইফালৰ পৰা ইমানেই জোৰত পানী পৰিছে ধম ধমকৈ পানী পৰিছে তাৰপাছতে মুনুৱে মানে তাত টিং পাতিছে আনকি টিং চিং পাতিও নহ'লগৈ তাৰমানে ইমান পানী পৰিছে বানপানী নিচিনা হৈ গ'লগৈ গতিকে সেইখিনি সময়ত আমাৰ কোনো ইউটিউব চেনেলো নাছিলে যিখিনি কথা আমি মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে এই বস্তুখিনি আজি কোৱাৰ মূলতে এইটোৱে কথা যদি কোনোবাই ভাবিছে জীৱনটোত এতিয়াও একো হোৱা নাই গতিকে সেইসকলে হতাশ নহ'ব আমাৰো এতিয়া সম্পূৰ্ণ কিবা হোৱা নাই যাৰ কাৰণে আজি ৰুমটো বিচনাখন চেঞ্জ কৰিব লগা হৈছে কাৰণ এইটো ৰুমত আছে চিলিং কিন্তু সেইটো ৰুমত চিলিং নাই নথকাৰ কাৰণে সিহঁতক তাত শুবলৈ দিবলৈ বেয়া পায় বিচনাখন ইয়ালৈ আনিবলৈ লৈছোঁ গতিকে লাহে 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 এনেকৈ গৈ থাকক দীপক শৰ্মাই কৈছিলে যে একেদিনাই সফল হোৱা বস্তু নহয় জীৱনটো বোলে মেগী নিচিনা নকৰিব মেগীটো যেনেকৈ বনাই দিলে এই মানুহে খালে শেষ হৈ গ'ল পটককৈ বনালে জীৱনটো তেনেকুৱা কৰিবলৈ পোৱা নাই গতিকে মেগী নহয় লাহে 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 গৈ থাকক নিশ্চয়কৈ সকলোৱে সফল হ'ব এতিয়া ডিভানখন ইয়ালৈ আনিলোঁ আকৌ এই বস্তুবোৰ সিহঁতি সোমোৱাই আছে আৰু এতিয়া শেষত বাবলুৱে এই ৰুমটো ধুনীয়াকৈ চাফা কৰি দিছে এতিয়া মোৰ হাতত এয়া ব্লেংকেট আৰু এইফালে হৈছে গাৰু কভাৰ আৰু বিছনা পত্ৰ চব ঠিক ঠাক কৰি হৈ গ'ল এতিয়া ধুনীয়াকৈ দেখাব লাগিব ন দেহা আহা এই শুন মানে ক'ত বহিছা তুমি নুচুবা দেহা সেইটো হেলমেট হৈ নুচুবা দেই দৰ্শকৰ অলপ আগতে অৱস্থা বেয়া কাম কৰি যিমান ডাঙৰ ডাঙৰ একদম বিচনাখন দাঙিলে কলিজা ভাগিব কৈ আছো না মই তাই লৈ আনাচোন লৈ আনা আজি বোলে মোৰে কৈছে বোলে বাগৰি বাগৰি শুব বুলি এই আপোনতা সদায় থাকক কিমান আপোন হ'লে এনেকৈ আহিব পাৰে সেইটো নিশ্চয়কৈ আপোনালোকে অনুমান কৰিব পাৰিছে আৰু ইহঁতি বুলিয়ে নহয় বহুত আগৰ পৰা আমাৰ ঘৰত এনেকুৱা হয় মোৰ স্কুলত যিমান ছোৱালী পঢ়ে নহয় সিমানে মানে আমাৰ ঘৰত এবাৰ হ'লেও পদধূলা পেলাই যায়েই তাৰপিছত থকাটোতো আৰু দুজনীমান একেবাৰে সদায় সেইটো হেৰি হয় ইহঁতি মানে টিকেট কাটি লয় ইহঁতি কেইজনীহে থাকিব বেলেগক যেন নিদিব মানে সিহঁতৰহে যেন ঘৰ আজি ঝৰ্ণা আহিছিলে ঝৰ্ণাই চাগে ভিডিঅ'টো চাবা ন কৈছে আজিকালি অকল গাৰ্গীহে আৰু গাৰ্গী আজিকালি অকল গাৰ্গীহে গাৰ্গী আৰু তাতে আমাৰ চেংমেং হৈছে ইমান ভাল পায় এতিয়া ভাগৰ জোগৰো লাগিছে দিনটো বহুত বেছি কামো হ'ল দিনটোতকৈ বেছি হ'লে সন্ধিয়া সময়খিনি গতিকে ভাবিছোঁ আজি বিদায় লৈ দিওঁ চবেই বাই 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 দেহা বাই বাই চুমতা বাই 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 বাই